আমাৰ সাথে ঠিক আছে এবাৰ 7 নম্বৰ প্ৰশ্ন লৈ আহিছো আমি বাকি কিটা প্ৰশ্ন আলোচনা কৰিছো তোমালোকে চাই লবা এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেমি 24 সেমি সমবাহু মানে কি হয় প্ৰতিটো সমবাহু ত্ৰিভুজ বুলি কওঁতে প্ৰতিটো বাহুৰ মান সমান হয় হয়নে গতিকে আমি a যদি চাও এটো a বুলি কও এটো b বুলি কও এটো c হ'ব আটাবিলাকৰ মান কি হয় সমান হয় গতিকে আমাক কি কৈছে সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেমি গতিকে আমি ঠিক আছে প্ৰথমতে চাই লও সমবাহু বুলি কওঁতে প্ৰথমতে চাই লও ধৰা হল যেটা আমি বাহুৰ মান নাজানো ঠিক আছে পৰিসীমা কৈছে কিন্তু বাহুৰ মান আমি নাজানো হয় না ধৰা হল সমবাহু ত্ৰিভুজৰ বাহুৰ জোখ a বুলি ধৰি লৈছো ঠিক আছে a গতিকে জোখ a বুলি কৈছো যদি এটো a হয় তেতিয়াহলে এটো কি হ'ব a হ'ব এটো a হ'ব কাৰণ সমবাহু মানে প্ৰতিটো বাহুৰ মান সমান গতিকে আমি ধৰি লৈছো যে এটো a গতিকে প্ৰতিটো বাহুৰ মান কিমান হ'ব a হ'ব ঠিক আছে সমবাহুৰ জোখ কিমান হ'ব a হ'ব এতিয়া চোৱা আমি পৰিসীমা দিয়া আছে পৰিসীমা কিমান দিয়া আছে পৰিসীমা দিয়া আছে 24 সেমি 24 সেমি গতিকে পৰিসীমা মানে a plus a equal to 24 সেমি গতিকে a কিমান হ'ব 28 মানে এটা 24 সেমি গতিকে a equal to কি হ'ব গতিকে a কিমান হ'ব এই 3 টো ইয়াত কি আছে 24 থাকে 18 টো ইয়াত পূৰণ হৈছে এফালে হৰণ হ'ব গতিকে a ৰ মান কিমান পাম 3 ৰে 3 8 গুণ 24 গতিকে সেন্টিমিটাৰ 8 সেন্টিমিটাৰ গতিকে a ৰ মান কিমান পালো আমি 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ এটো 8 সেন্টিমিটাৰ এটো 8 সেন্টিমিটাৰ ওকে আমি প্ৰতিটো বাহুৰ মান সমান হ'ব এতিয়া চোৱা আমাক কি উলিয়াব লাগে কালি উলিয়াব লাগে কালি কি আছিল সূত্ৰটো মনত আছে তাৰ আগত আমি s টো উলিয়াই লম s টো মই ইফালে উলিয়াই দিছো s ইকুৱেল টু কি আছিল a plus b plus c divided by 2 গতিকে a b যেটো আমাৰ সমান সকলো সমান কি হ'ব গতিকে 8 সেন্টিমিটাৰ হ'ব 8 plus 8 divided by 2 8 24 হ'ব 24 ক 2 ৰে কেবা যাব 12 হ'ব দে s ৰ মান হৈছে 12 সেন্টিমিটাৰ গতিকে s কিমান পালো 12 সেন্টিমিটাৰ পালো ঠিক আছে এতিয়া চোৱা কালি মানে কি হ'ব কালি বুলি কওঁতে s minus a s minus b s minus c হ'ব s ৰ মান কিমান s ৰ মান 12 সেন্টিমিটাৰ গতিকে 12 দিয়া গতিকে s ৰ মান 12 যোগ a মানে কিমান 8 12 যোগ b মানে কিমান 8 12 যোগ বা বিগ নহয় বিগতে যোগ নহয় 12 মাইনাস কি হ'ব c মানে হ'ল 8 এটা 12 থাকিল পূৰণ থাকিব ব্ৰেকেট মানে পূৰণ 12 পৰা 8 গলে 4 12 পৰা 8 গলে 4 12 পৰা 8 গলে 4 এতিয়া তোমালোকে এটা কাম কৰিব পাৰা কি কাম কৰিব পাৰা তোমালোকে ভাগ কৰি দিয়া কিকা 2 থাকিল ঠিক 12 ক 12 ভাগ কৰি দিও 12 2 কি 12 ক 6 বাৰ যাব 6 2 দি 3 বাৰ যাব 2 কেইটা পালা দুটা 3 পালা 4 মানে 2 2 গুণ 4 4 মানে 2 2 গুণ 4 4 মানে 2 2 গুণ 4 ঠিক আছে এটো 4 দুটা এটো 4 দুটা এটো 4 দুটা পালো এটো 4 দুটা আৰু এফালে দুটা এনেকুৱাকে এতিয়া সব তোমালোকে হেৰি কৰা এতিয়া কি কৰিবা ইহঁতৰ ডবল ডবল লৈ কেনে স্কয়াৰ কৰা এই দুটাৰ স্কয়াৰ হ'ব 3 থাকিল এফালে 2 থাকিল স্কয়াৰ এফালে 2 স্কয়াৰ থাকিল এফালে 2 স্কয়াৰ থাকিল হয় 2 স্কয়াৰ যিকিটা আছে তেতিয়া ৰুট ওভাৰ স্কয়াৰ কেনসেল যায় ৰুট ওভাৰ স্কয়াৰ কেনসেল যায় স্কয়াৰ ৰুট ওভাৰ কেনসেল যায় স্কয়াৰ ৰুট ওভাৰ কেনসেল যায় অৰ্থাৎ 2 কিটা বাহিৰ কৰি দিয়া এটো 2 থাকিল ইয়াৰ এটো ৰুট ওভাৰ স্কয়াৰ কেনসেল কৰি 2 থাকিল ইয়াৰ 2 টো বাহিৰ উলিয়াই দিয়া আৰু এটা 2 বাহিৰ ওলাই যাব আৰু কি থাকিল মাত্ৰ ব্ৰেকেটৰ ভিতৰত 3 থাকিল বুজি পাইছা বুজাৰ কাৰণে এলা কাটি দিছো দে তোমালা কাটি দিব নালাগে বুজোৱাৰ কাৰণে হে দিছো 2 2 4 7 2 8 2 16 ৰুট ওভাৰ 3 এনসার যেহেতু সে একই আছে সেন্টিমিটার আছে গতি সেন্টিমিটার স্কয়ার হবে ঠিক আছে ওকে ঠিক আছে নেক্সট আমি 8 নম্বৰটো পঢ়িম